बाक्सानि डॉक्टर रबि बर' आसाम रायजोआरि सावस्रि फाहामसालियाव साननि 1 बाजिसिम गैया डॉक्टर गैयिनि थाखाय रायजो राजाया अजद दिखांदों। बाक्सा जिल्लानि सदर मसुलपुराव थानाय डॉक्टर रबि बर' आसाम रायजोआरि सावस्रि फाहामसालियाव 1 बाजिसिमहालागै नुजाथियाखै सावस्रि फाहामथाय होग्रा डॉक्टर नुजाथियैनि थाखाय साननि 1 बाजिसिम नेनानै हालाय हाफाय जानांदों सावस्रि फाहामथाय लानो फैनाय बेरामि आरो रायजो राजाफोरा। जायनि थाखाय गोजाननिफ्राय सावस्रि फाहामथाय लानो फैनाय बेरामिफोराबो डॉक्टरखौ गोबाव सम नेनानै मोनैनि गिदिंनानै थांफिननो गोनां जाबोदों। बाक्सा जिल्लानि सदर गाहाय थावनि मुसुलपुरनि गंसेल' नायल' जाल' डॉक्टर रबि बर' आसाम रायजोआरि सावस्रि फाहामसालियाव साननि 1 बाजिसिमहालागै डॉक्टर नुजाथियैया रायजो राजाफोरखौ गोबां जेंनाजों मोगा-मोगि जाहोदों। नाथाय मा जाहोननि थाखाय 1 बाजिसिमहालागै डॉक्टर नुजाथियाखै बिनि सायाव गोबां सोंलु सिखांदों। बे समावनो बाक्सा जिल्ला फरायसा आफादनि माखासे दैदेनगिरिफोरा डॉक्टर रबि बर' आसाम रायजोआरि सावस्रि फाहामसालियाव नुजाथिहैनानै जाथायनि सायाव नायगिदिंहैयो। नायगिदिंहैनायनि गेजेरजों चेम्बाराव डॉक्टर नुजाथियैनि सायाव थाबैनो राहा लानो आसामनि गिबि मन्त्रि डॉक्टर हिमन्त बिश्व शर्मा आरो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथांमोनखौ खावलायहरदों। থাইৰয়ড চাম কিন্তু ডক্টৰ অহা নাই। ডক্টৰ বহি আছে লৈ আছে ক'ৰ পৰা আহিছে আপুনি? বাগান পাৰা বাগানৰ পৰা আহিছে। একজনে ডক্টৰ থাকে। কিমান সময় আহিছে? আমি 8:30টাৰ পৰা আহিছো, 9টাত আহি পাইছো, ডক্টৰে নাই। 2টা বজাতহে আহিব বোলে ডক্টৰ ৰখি আছে। কেতিয়া বজাত আহিব? 2টা বজাত আহিব বুলি কৈছি। এতিয়া 2টা বজাত আহে না নাহে নাজনো। চকু ডক্টৰ মোৰ চকুৰ অসুখ কৈছে। 8:30টাৰ পৰা আপুনি আহিছে? 8:30 মানে 9টাত আহি পাইছো। ঘৰৰ 8:30 পৰা এতিয়ালৈকে ৰখি আছে। ৰখি আছো। ক'ৰ পৰা আহিছে? পৰিচকৰ পৰা। আমি কেইটা বজাত দেখাইছে এবং হিচাপে ডক্টৰ ৰখি আছো। আমি ডক্টৰ আপুনি ৰখি আছে কিহৰ কাৰণে আহিছে আপুনি? মোৰ এই ভৰিৰ বিষ মোৰ। ক'ৰ পৰা আহিছে? পৰিচকৰ পৰা আহিছো। কিমান সময় ৰখিলে? মই একেলগে আহিছো দুটাই। 8:30টাত আহি পাইছো, 9টাত আহি পাইছো। আমি দুজন একেলগে আহিছো। এতিয়া 12টা এখন নহ'ল। 1 বাজে। ইমান সময় দিলে ডক্টৰ ৰখি আছে? ৰখি আছো ডক্টৰ। আগে পিছেও পাই আছে নেকি? আগে পিছে নাই ডক্টৰ নাপাওঁ আমি ইয়াতে। সেইদিনাও আহিলো মইনাটোক লৈ। এতিয়া আমি ল'ৰা এটা আনিছিলো, ল'ৰাটাই বেছি উঠাই দিলো। ডক্টৰ আহি পাইছি, এটাই ডক্টৰ আছে, এটোকে দেখাই আমি গুচি গৈছো ঘৰত। আমি ল'ৰাটো এনে পঠাই দিলো, ডক্টৰ নাপালে ল'ৰাটো ঘৰত গুচি গ'ল। ছাত্ৰ সন্থাৰ এটা দলে আহি আজি অত্যন্ত আচৰিত হৈছোঁ। এইখন হৈছে ডক্টৰ ৰবি বৰ' চিভিল হস্পিটেল মুছলপুৰ সদৰত অৱস্থিত। এইখন চিকিৎসালয়ত আজিৰ যি ডক্টৰ উপস্থিত থাকিব লগা ডক্টৰৰ তালিকা, তাত আমি দেখিছোঁ 15জন ডক্টৰ ইয়াত উপস্থিত থাকিব লাগে। আজি প্ৰকৃত অৰ্থত আপোনালোকে নিজে গৈ পৰিদৰ্শন কৰক, তাত মাত্ৰ 4জন ডক্টৰ আছে। আৰু ইয়াত ৰোগীসকল বহিবলৈ ভাল আসনৰ অভাৱ, ইয়াত ডক্টৰ নাই, ডক্টৰৰ যিবিলাক চেম্বাৰ ৰুমবিলাক তলালৈ গৈ আছে। গতিকে এনেকুৱা এখন সদৰ অঞ্চলত থকা এনেকুৱা গুৰুত্বপূৰ্ণ হস্পিটেল এখনত যদি এনেকুৱা এটা দুৰৱস্থা হয়, তেতিয়াহ'লে আমাৰ সৰ্বসাধাৰণ জনতাৰ ৰোগীয়ে কি ভৰসা কৰি ইয়াত চিকিৎসাৰ কাৰণে ইয়াত আগবাঢ়ি আহিব? আজি চাওক, ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিটিআৰ চৰকাৰৰ দিনত তেখেতসকলে যি নেকি স্বাস্থ্যৰ কথা কয়, যি উন্নয়নৰ কথা কয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি উন্নয়নৰ কথা কয়, মানে সকলোফালে কেৱল উন্নয়ন বুলি তেখেতসকলে কয়। আজি প্ৰকৃত অৰ্থত যদি আপোনালোকে দেখিবলৈ চায়, ইয়াত দেখিব যে তেখেতসকলে কেৱল কনষ্ট্ৰাকশ্যনৰ নামতহে গুৰুত্বটো দি আহি আছে। ক'ৰবাত মেডিকেল কলেজ বনাইছে, ক'ৰবাত মেডিকেলৰ কোৱাৰ্টাৰ বনাইছে, ক'ৰবাত বিল্ডিংবিলাক বনাইছে, বা এনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যনৰ যিবিলাক কাম, সেইবিলাক কামত অধিক গুৰুত্ব দিছে। কিয়নো সেইবিলাক কামৰ পৰা তেখেতসকলে পাৰ্চেণ্ট যি শতাংশ, সেই শতাংশটোৰ দ্বাৰা তেখেতসকল লাভান্বিত হয়, তাৰ কাৰণে সেইবিলাকত গুৰুত্ব দিছে। ইয়াত চিভিল হস্পিটেলখন কেৱল বনাব লাগে কাৰণে বনাইছে। ইয়াৰ ভিতৰ চৰাত যদি আপোনালোকে চাবলৈ যায়, কেৱল ডক্টৰেই নহয়, আন কৰ্মচাৰীসকলৰ উপস্থিতি একেবাৰে খেৰেঙা। ইয়াত কোনো এজন ৰোগীয়ে ইয়াত সম্পূৰ্ণ 100% ভৰসা লৈ ইয়াত আহিব নোৱাৰে যে ইয়াত আহিলে যে সম্পূৰ্ণৰূপে নিজৰ চিকিৎসাৰ যি ব্যৱস্থা, এই ব্যৱস্থা পাব,
তাক লৈ মানে অনিশ্চয়তাত ভুগিছে ইয়াৰ অঞ্চলৰ ৰাইজ। গতিকে আমি দাবী জনাইছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াকো দাবী জনাইছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো দাবী জনাইছোঁ যে তেখেতসকলে ৰাজ্যখনত থকা এনেকুৱা চিভিল হস্পিটেল এনেকুৱা মুছলপুৰখনতে নহয়, সমগ্ৰ ৰাজ্যত থকা সমগ্ৰ বিটিআৰ অঞ্চলত থকা চিভিল হস্পিটেলসমূহত তেখেতসকলে কেৱল এডভাৰটাইজ কৰিলে নহ'ব, প্ৰকৃত অৰ্থত ইয়াত আহক, আহি ইয়াৰ বুজ লওক, বুজ লৈ সমাধানৰ ব্যৱস্থা কৰক। ডক্টৰ, নাৰ্ছ সহ অন্যান্য যিসমূহ কৰ্মচাৰী ইয়াত নিয়মীয়া কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক।